Hello everyone, মই ৰঞ্জনাই মোবা ঘৰ ৰঞ্জনাস কিচেনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে আছে বুলি আৰু বৰষুণ ৰাতিপুৱা গধূলি দুবৰীয়া ৰাতি যেতিয়া তেতিয়া খালি বৰষুণ আৰু এতিয়া মই সিধা বৰষুণৰ কথাটো কোৱাৰ কাৰণটো হ'ল মই এতিয়া ভিডিওটো আপোনালোকৰ বাবে কথাখিনি কৈ আছো হৈছে বাহিৰত বৰষুণ দি আছে গতিকে সাউণ্ডটো অলপ ডিস্টার্ব হ'ব পাৰে গতিকে মই বৰষুণৰ কথাটো ক'বলগীয়া হ'ল বাৰু যি কি নহওক আজি মই আপোনালোকৰ বাবে লৈ আহিছো ফ্ৰাইড বনৰ এটা ৰেচিপি আৰু এই বন কেইটা মই বনাইছো পিঠাগুৰি দি গতিকে আপোনালোকে ৰেচিপিটো চাব এবাৰ হেকলৈকে আৰু বন কেইটা যে মই বনাইছো কিমান সফট হৈছে বা কিমান ধুনিয়া হৈছে আৰু ভিতৰত বন কেইটা যেহেতু মই ফ্ৰাইড বন মানে তেলত ভাজিম গতিকে ভিতৰত অকনো পানী নুহুমাই মই সকলোখিনি আপোনালোকক দেখাই যাম এফালৰ পৰা গতিকে ভিডিওটো হেকলৈকে চাব আৰু হেকত কমেন্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা বলে আৰু ভিডিওটো তল থকা লাইক অপশনটো যদি পাৰে মন কৰে লাইক এটা কৰি দিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল অপশনটো ক্লিক কৰি থৈ যাব এতিয়া আহক প্ৰণালী ফালে আগবাঢ়ো এয়া মই লৈছো 1 কাপ কুহুমিয়া গৰম গাখীৰ আৰু তাতে 2 চামুচ চেনি আৰু 1 চামুচ ইষ্ট দি মিলাই লম আৰু তাৰ পাছত এড কৰি মই আধা কাপ পাউডাৰ গাখীৰ আৰু পাউডাৰ গাখীৰ দিয়াৰ কাৰণটো হৈছে ইষ্টৰ এটা ফ্লেভাৰ থাকে গোন্ধ এটা থাকে বহুতে হেতু বেয়া পায় আৰু গটিকে ইয়াত যদি পাউডাৰ গাখীৰ আধা কাপ এনেদৰে আপোনালোকে মিক্স কৰি দিয়ে তেতিয়া হে ইষ্টৰ গোন্ধটো নাথাকে আৰু খাবলৈ খুব এটা টেষ্ট এটা আহে সেই গটিকে পাউডাৰ গাখীৰ এড কৰিব পৰাপক্ষত যদি আপোনালোকে ইষ্টৰ ফ্লেভাৰ তো বেয়া পায় এতিয়া 5 মিনিটৰ বাবে থৈ দিলো 5 মিনিটৰ পাছত এয়া মোৰ ইস্কিনি হৈ গল ৰেডি বান বনাব পৰা এই প্ৰথমে মই এড কৰিছো 1 কাপ চাউলৰ গুৰি আৰু তাৰ পাছত মই দিছো আধা কাপ ময়দা আৰু চাউলৰ গুৰি যদি অকল চাউলৰ গুৰি দি নবনাব কিন্তু বেয়া হ'ব পাৰে মানে টান হ'ব পাৰে মই বনোৱা নাই আজিলৈকে সেইভাবে কৈছো ময়দা অকমান এড কৰিবই লাগে তেতিয়াহে বানকেইটা খুব ধুনিয়া হয় আৰু প্ৰথমে মই সেই ইষ্টৰ মিশ্ৰণখিনি দি পেলাই ময়দাখিনি মাৰি ললো আটাখিনি তাৰ পাছত মই এতিয়া প্ৰয়োজন অনুসৰি চামুচেৰে অকনকৈ গাখীৰ প্ৰয়োজন অনুসৰি এড কৰিছো চাউলৰ গুৰিয়ে যেহেতু পানী টানে গটিকে মই অকমান আজি এই মিশ্ৰণটো অকমান ঢিলা কৰি থম 1 ঘণ্টাৰ বাবে যেহেতু এতিয়া ৰেষ্ট দিম সেই ৰেষ্ট দিয়াৰ সময়খিনি ডোটো মই অকমান সফট কৰি থম আৰু আন যোনটো আটা আমি যোনটো ৰুটি বা পুৰিৰ বাবে যোনটো বেটাৰ বনাও তাতকৈ এই বেটাৰটো অকমান আৰু অকমান ঢিলা কৰি থম এয়া দেখিছেনে হাতত লাগি ধৰিছে তাৰ পাছত হাতত যদি লাগি ধৰে অলপ তেল ইউজ কৰি লব তেতিয়া আপোনালোকে সহজতে কৰিব পাৰিব আৰু মোৰ এয়া ডোটো হৈ গৈছে এতিয়া মই হেকত অলপ ইয়াত অকমান এয়া মোৰ হাতত লাগি থকাখিনিও এনেদৰে অতৰাই লৈছো আৰু ধুনিয়াকৈ অকমান বেছিকৈ তেল দি দিলো তেল দি মই ধুনিয়াকৈ মিলাই দিলো গুটেই ডোটো কভাৰ হোৱাকৈ তাৰ পাছত এইখিনি মই থৈ দিছো কভাৰ কৰি এইখিনি মই 1 ঘণ্টাৰ বাবে থৈ দিছো আৰু এয়া 1 ঘণ্টা হৈ গল দেখিছেনে কি ধুনিয়াকৈ ফুলি উঠিলে তাৰ পাছত এতিয়া মই প্ৰথমে এনেকুৱা এখন প্লেট এখন লৈছো যোনখনে আপোনালোকে চিনিয়ে পাইছে ভাত খোৱা আৰু তাতে মই অলপ তেল দি এনেদৰে মুহাৰি ধুনিয়াকৈ গুটেই প্লেটখনত মুহাৰি ধুনিয়াকৈ সৰুকৈ কাটি লৈছো এই কামটো কিয় কৰিলো হেকলৈ আপোনালোকক দেখাই যাম গম পাব আৰু এই প্লেটখন যদি নাথাকে আপোনালোকে বাটাৰ পেপাৰ লব পাৰে আৰু বাটাৰ পেপাৰ যদি নাথাকে এখন প্লেন পেপাৰ লৈ তাতে অকমান তেল হানি লব তেতিয়াও বাটাৰ পেপাৰৰ দৰে কাম কৰিব এতিয়া মই ডোটো অকনমান মাৰি ললো মাৰি লৈ তেতিয়া মই সমানে এতিয়া ভাগ কৰি লম প্ৰথমে সমানে এনেদৰে ভাগ কৰি লম আৰু এয়া আৰু ভাগ কৰি লোৱাৰ পাছত মই এটা কৰি বানৰ শেপটো দি যাম এনেকৈ আৰু মন কৰিব যাতে অকমানো ফাটি নাথাকে আৰু ফটা যদি থাকি যায় তেতিয়া হেতু ভজাৰ সময়ত ফাট মেলি যায় আৰু এই কামটোৰ বাবে মই এইখিনি কৰি লৈছিলো আৰু এনেকৈ থোৱাৰো কাৰণটো হৈছে যিসকলে যদি এতিয়া এইখিনি মই আধা ঘণ্টাৰ বাবে আকৌ এনেদৰে থৈ দিম কভাৰ কৰি আধা ঘণ্টাৰ বাবে এইখিনি ভাজি লম আৰু এয়া আধা ঘণ্টা হৈ গল মই এইখিনি উঠাই লৈছো এতিয়া দেখিছেনে যেনেদৰে বনাইছিলো তাতকৈ অকনমান এইখিনি ফুলি গল আকৌ তেলখিনি মই পাতি দিছিলো গৰম হ'বৰ বাবে আৰু তেল কিন্তু একেবাৰে লো ফ্লেমত হ'ব লাগিব আৰু এই কামটো ইজি হ'বৰ বাবে মই এই প্ৰসেসটো কৰো আৰু দেখিছেনে এয়া যিসকলে তেলত এনেকে দিবলৈ ওচৰৰ পৰা ভয় কৰে বা তেল হাতত পৰিব বুলি ভয় এটা থাকে তেওঁলোকে এই প্ৰসেসটো কৰিব আৰু যিসকলে সদায় এবোৰ কৰি থাকে তেওঁলোকৰ বাবে নকৰিলেও হৈ যাব আৰু এয়া এনেকৈ লাহে ধীৰে লো ফ্লেমত লো টু লো মিডিয়াম ফ্লেমত এই বানকেইটা ভাজিব লাগিব আৰু এয়া চাওক
মোৰ প্ৰথমে বনোৱা যিকেইটা দিছিলোঁ সেইকেইটা ৰেডি হৈ গ'ল। এতিয়া এখন টিচু পেপাৰত দি মই তেলখিনি এক্সট্ৰা অইলখিনি যোৱালৈকে অলপ সময় থৈ দিম আৰু একেদৰে মই বাকী থকা তিনিটাও বনাই ল'লোঁ। আৰু এতিয়া এয়া মোৰ বান ৰেডি হৈ গ'ল, গৰম গৰম চাহৰ লগত জুতি ল'ব পৰা হৈ গ'ল। আৰু এতিয়া মই আপোনালোকক এটা কিমান ছফ্ট হৈছে এয়া দেখাই দিছোঁ। চাওক ঠাণ্ডা হোৱাৰ পাছত এয়া চাওক কিমান ছফ্ট হৈছে। আৰু তাৰ লগতে মই এটা আপোনালোকক ফালিও দেখাই দিছোঁ। চাওক এয়া চাওক ভিতৰত অকণো তেল সোমোৱা নাই। এটা মই সম্পূৰ্ণকৈ গোটেইটো মই আপোনালোকক ভাঙি ভাঙি এফালৰ পৰা দেখাই দিছোঁ। এয়া চাওক ওচৰৰ পৰা। গতিকে ৰেচিপিটো কেনেকুৱা পালে জনাব বুলি আশা কৰিলোঁ। পুনৰ লগ পাম এনেধৰণৰ এটি নতুন ৰেচিপিৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক, হাঁহি থাকক, সেই আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।